নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিনাথ খোৱা, মই জ্যেষ্ঠ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এক প্ৰকাৰ বশীকৰণ প্ৰয়োগৰ সম্পৰ্কে আলোচনা কৰিম। আগতেও মই আপোনালোকৰ লগত বহুতো বশীকৰণ প্ৰয়োগৰ সম্পৰ্কে আলোচনা কৰিছিলোঁ, যেনেকৈ চেনিৰ দ্বাৰা বশীকৰণ, ফুলৰ দ্বাৰা বশীকৰণ, তেলৰ দ্বাৰা বশীকৰণ, বিভিন্ন ধৰণৰ বশীকৰণ প্ৰয়োগৰ সম্পৰ্কে তন্ত্ৰশাস্ত্ৰত পোৱা যায়। আৰু এই বশীকৰণ প্ৰয়োগ তেতিয়া কামত আহে যেতিয়া আমি কোনো ব্যক্তিক আমাৰ বশত ৰাখিব খোজোঁ। সেয়া লাগে নিজৰ পতি হওক, পত্নী হওক, প্ৰেমিকা হওক, প্ৰেমিক হওক, বা নিজৰ পৰিয়ালৰ আত্মীয় হওক বা নিজৰ বন্ধু বান্ধৱ হওক। তেনে ক্ষেত্ৰতে বশীকৰণে কামত দিয়ে। কিন্তু কেতিয়াও বশীকৰণ কাৰোবাৰ ৰং চাবৰ কাৰণে প্ৰয়োগ কৰিব নালাগে। যদি সম্পৰ্কত কিবা ফাট মেলে, সম্পৰ্কবিলাক বেয়া হ'বলৈ ধৰিছে, তেন্তে সেই সম্পৰ্ক ৰক্ষা কৰিবৰ কাৰণে কেৱল বশীকৰণ প্ৰয়োগৰ ব্যৱহাৰ কৰিব লাগে। অন্য কোনো কাৰণত কাৰোবাৰ ৰং চাবৰ কাৰণে, কাৰোবাৰ ক্ষতি কৰিবৰ কাৰণে কেতিয়াও এই বশীকৰণ প্ৰয়োগসমূহ ব্যৱহাৰ কৰিব নালাগে। আৰু যদি কৰেও তাৰ পৰা কোনো ধৰণৰ ফল লাভ নহয়। আজি মই যিটো বশীকৰণ প্ৰয়োগৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ, সেই বশীকৰণ প্ৰয়োগটো হৈছে মিঠাপান বশীকৰণ। অৰ্থাৎ এটা মিঠাপান এই মন্ত্ৰৰ সহায়ত জাৰি যদি আপুনি যাক বশ কৰিব খুজিছে তেওঁক এই পাণখন খুৱাই দিয়া হয়, তেন্তে সেই ব্যক্তিজন আপোনাৰ আজীৱন বশীভূত হৈ থাকে। অৰ্থাৎ এই মন্ত্ৰৰ সহায়ত যদি কোনোবা এখন মিঠাপান আপোনালোকে বিধিমতে জাৰি কোনো ব্যক্তিক যাকে আপুনি বশীভূত কৰিব খুজিছে তেওঁক যদি খুৱাই দিয়ে আৰু সেই ব্যক্তিজনে যদি সেই পাণখন খাই দিয়ে, তেন্তে সেই ব্যক্তিজন আপোনাৰ বশীভূত হৈ যাব। আপোনাৰ কথাকে তেওঁ মনলৈ আহি থাকিব, আপোনাৰ কথা মতে তেওঁ চলিবলৈ ল'ব, বা আপোনাৰ সম্পৰ্কৰ মাজতে কিবা সংঘাত চলি আছিলে, সংঘাত লাহে লাহে দূৰ হৈ যাব, আপোনালোকৰ সম্পৰ্ক মধুৰ হৈ উঠিব। বন্ধুসকল, এইটো এটা মায়ন মন্ত্ৰ আৰু এই মন্ত্ৰভাগ অত্যন্ত শক্তিশালী। গতিকে অনুগ্ৰহ কৰি যধে মধে এই মন্ত্ৰটো প্ৰয়োগ নকৰিব। কেৱল মাত্ৰ যদি আপোনালোকৰ সম্পৰ্কত কিবা ফাট মেলিছে, সেয়া লাগে প্ৰেমৰ সম্পৰ্ক, বন্ধুত্বৰ সম্পৰ্ক বা পতি পত্নীৰ সম্পৰ্ক, যিয়ে নহওক কিয়, তেনে ক্ষেত্ৰতহে এই মন্ত্ৰটো প্ৰয়োগ কৰিব। কি কৰিব লাগে বন্ধুসকল, ভালকৈ শুনি লওক। পোনপ্ৰথমে আপোনালোকে কোনো শনি মংগলবাৰৰ দিনা এই মন্ত্ৰটো ভালকৈ মুখস্থ কৰি ল'ব। তাৰপিছত আপোনালোকে এই মন্ত্ৰটো প্ৰয়োগ কৰিব। কেতিয়াও এই মন্ত্ৰটো চাই প্ৰয়োগ নকৰিব। এনে কৰিলে কিন্তু কোনো ফল লাভ নহ'ব। ভালকৈ মুখস্থ কৰি লোৱাৰ পিছতহে এই মন্ত্ৰটো আপোনালোকে প্ৰয়োগ কৰিব পাৰিব। বন্ধুসকল, মন্ত্ৰটো মই আপোনালোকক পঢ়ি দিছোঁ। মন্ত্ৰটো হৈছে পিং 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 ত্ৰিং ত্ৰিং ষ্ট্ৰেং প্ৰায় দ্ৰাই ঠাই থং দ্ৰাং দ্ৰাং আমুকাৰ যি আমুক, আমুকাৰ পু আমুকেৰ সংগে আছিয়া কৰবি গৃহবাস, ছাৰ তোৰ মাৰ আশা, ছাৰ তোৰ বাপেৰ আশা, চাৰিয়া সকলৰ আশা, আমুকেৰ সংগে কৰিবি ঘৰ বাস, বাসৰ বাস শ্ৰিং শ্ৰিং স্বাহা দোহাই, কামৰূপ কামাখ্যা মায়েৰ দোহাই, হাৰিৰ যি চণ্ডীৰ বৰে। বন্ধুসকল, মন্ত্ৰটো আকৌ এবাৰ শুনি লওক। পিং 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 ত্ৰিং ত্ৰিং ষ্ট্ৰিং প্ৰায় দ্ৰাই ঠাই থং দ্ৰাং দ্ৰাং আমুকৰ যি আমুক, আমুকাৰ পু আমুকেৰ সংগে আশিয়া কৰিবি গৃহবাস, ছাৰ তোৰ মাৰ আশা, ছাৰ তোৰ বাপেৰ আশা, চাৰিয়া সকলৰ আশা, আমুকেৰ সংগে কৰিবি ঘৰ বাস, বাসৰ বাস শ্ৰিং শ্ৰিং স্বাহা দোহাই, কামৰূপ কামাখ্যাৰ মায়েৰ দোহাই, হাৰিৰ যি চণ্ডীৰ বৰে। বন্ধুসকল, এই মন্ত্ৰটো আপোনালোকে কোনো শনিবাৰৰ দিনা ভালকৈ মুখস্থ কৰি ল'ব। তাৰপিছতে আপোনালোকে কোনো শনিবাৰৰ দিনাই এই মন্ত্ৰটো প্ৰয়োগ কৰিব, বা কোনো মংগলবাৰৰ দিনাই এই মন্ত্ৰটো প্ৰয়োগ কৰিব। কি কৰিব লাগে বন্ধুসকল, কোনোবা এখন মিঠা পাণ আপোনালোকে বজাৰৰ পৰা কিনি আনিব। মিঠা পাণটো এই মন্ত্ৰটো আপোনালোকে 11 বাৰ পাঠ কৰি 11টা ফু দিব। আৰু এই মন্ত্ৰটো য'ত আমুকাৰ যি বুলি লেখা আছে সেই স্থানত প্ৰথমে মাকৰ নামটো ল'ব, তাৰপিছতে ছোৱালীজনীৰ নাম ল'ব যদি ছোৱালীৰ কাৰণে প্ৰয়োগ কৰে। যদি পুৰুষৰ কাৰণে কৰে, য'ত আমুকৰ বেটা বুলি আছে তাত দেউতাৰ নামটো ল'ব, তাৰপিছত নিজৰ নামটো ল'ব। যদি কোনো পুৰুষৰ কাৰণে প্ৰয়োগ কৰে, তেন্তে আমুকৰ বেটাৰ ঠাইত বাপেকৰ নামটো আগত ল'ব, পিতেকৰ নামটো পিছত ল'ব। যদি মহিলাৰ কাৰণে প্ৰয়োগ কৰে, তেন্তে আমুকৰ যি বুলি কওঁতে প্ৰথমে মাকৰ নামটো ল'ব, তাৰপিছতে সেই মহিলাগৰাকীৰ নাম ল'ব যাকে আপুনি বশীভূত কৰিব খুজিছে। তাৰপিছতে আপোনালোকে এই মন্ত্ৰটো সেই পাণখনত 11 বাৰ পাঠ কৰিব আৰু 11টা ফু দিব। তাৰপিছতে যাৰ নাম লৈ এই মন্ত্ৰটো প্ৰয়োগ কৰিছে তেওঁকে সেই পাণখন খুৱাই দিব। বন্ধুসকল, এই মন্ত্ৰটো অত্যন্ত এটা শক্তিশালী মন্ত্ৰ, এটা মায়ং মন্ত্ৰ। যদি আপোনালোকে এই মন্ত্ৰটো প্ৰয়োগ কৰে, ভালকৈ প্ৰয়োগ কৰে, বিধিমতে প্ৰয়োগ কৰে, যিজন ব্যক্তিকে আপুনি সেই মিঠা পাণটো খুৱাব, সেই ব্যক্তিজন আপোনাৰ আজীৱন বশীভূত হৈ থাকিব। সেই ব্যক্তিজনে আপোনাৰ কথা মতে চলিবলৈ ল'ব,
যদি আপোনালোকৰ সম্পৰ্ক সংঘাত চলি আছিলে, কাজিয়া চলি আছিলে, সেয়া লাগে প্ৰেমৰ সম্পৰ্ক হওক, পতি পত্নীৰ সম্পৰ্ক বা বন্ধুত্ব সম্পৰ্ক যিয়ে নহওক কিয়, সেই সম্পৰ্ক লাহে লাহে আপোনালোকৰ মধুৰ হৈ উঠিব। আপোনালোকৰ সম্পৰ্ক সমস্যাবিলাক, বাধা বিঘিনিবিলাক, সংঘাতবিলাক অতি সোনকালে দূৰ হৈ যাব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকক এই মিঠাপান বশীকৰণ প্ৰয়োগৰ সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।